हेलो ভিউৱাৰ্ছ পেশনেট পৰিস্মিতা ইউটিউব চেনেললৈ মই পৰিস্মিতা আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই প্ৰসাদৰ খাৰৰ এটা ৰেচিপি আপোনালোকৰ বাবে লৈ আহিছো। এই খাৰবিধ মোৰ খুবেই বেছি প্ৰিয় আৰু আমাৰ ঘৰত যেতিয়া প্ৰসাদ অলপ বেছিকৈ থাকে তেতিয়া এই খাৰবিধ আমাৰ ঘৰত ৰন্ধা হয়। গতিকে আমিনো কেনেকৈ প্ৰসাদৰ খাৰ ৰান্ধো, আমাৰ ঘৰত মোৰ মায়ে আগতে কেনেকৈ ৰান্ধিছিল আৰু সেই পদ্ধতিৰে মইনো কেনেকৈ ৰান্ধো তাকে আপোনালোকক আজি দেখুৱাবলৈ আহিছো। তেনেহলে আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। মাহ প্ৰসাদৰ খাৰ ৰান্ধিবৰ বাবে মোক প্ৰয়োজন হোৱা সামগ্ৰীখিনি মই এতিয়া আপোনালোকক প্ৰথমতে দেখুৱাই লৈছো। এয়া মই লৈছো প্ৰসাদ। মোৰ দেউতাই এইখিনি প্ৰসাদ মোক দি পঠাইছিলে। এয়া প্ৰসাদ লৈছো আৰু ইয়াত আছে নহৰু, ইয়াত গোটাকে নহৰু আছে, ইয়াত আছে কাটি লোৱা নহৰু আৰু শুকান জলকীয়া। এয়া কল খাৰণী, আমাৰ ঘৰৰে কলখাৰ মই সৰুৱাই থৈছো আৰু লগত মোক লাগিব মিঠি গুটি আৰু নিমখ আৰু খাৰখিনি ৰান্ধিবৰ বাবে মিঠাতেল। তেনেহলে আহক এতিয়া আমি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। এতিয়া মই প্ৰথমতে প্ৰসাদখিনি বইল কৰি লওঁ। তাৰ বাবে মই কুকাৰটো লৈ লৈছো আৰু কুকাৰত মই যিখিনি মাহ প্ৰসাদ আছে, বুট মাহ আছে, সেইখিনি মই এড কৰি দিম। এইখিনি মই ধুনীয়াকৈ ধুই থৈছিলো। গোটেইখিনি মই দি দিলো। এতিয়া ইয়াত মই পানী এড কৰিম। বহুত বেছি মই পনীয়া হোৱাকৈ পানী এড নকৰো, অলপ ডাঠ কৰি ৰাখিম। জাষ্ট প্ৰসাদখিনি সিজিলেই হৈ গ'ল আৰু পানী এড কৰি দিছো। এতিয়া মই ইয়াত এড কৰিম অলপমান নিমখ। মই প্ৰথমতে ইমানখিনিয়ে লৈছো, পিছত যেতিয়া প্ৰয়োজন হ'ব টেষ্ট কৰি চাই আকৌ দি দিম পিছত যদি কম যেন লাগে। আৰু এতিয়া দিম অলপমান মিঠাতেল। বহুত বেছি নিদিওঁ, 1 চামুচ মানৰ জোখত দিম, যাতে দাইলখিনি উতলোতে বাহিৰলৈ ওলাই নাহে। যেতিয়া হুইচেল মাৰিব তেতিয়া যাতে বাহিৰলৈ ওলাই নাহে, সেইবাবেহে মিঠাতেলকণ দিছো। এতিয়া মই কুকাৰটো লিডটো বন্ধ কৰি দিম। এতিয়া এই কুকাৰটো মই গেছত পাতি লৈছো। গেছটো জ্বলাই এতিয়া মই 3-4টামান চিটি আহিবলৈ দিম, বুটখিনিও যাতে সিজি যায়। হাই ফ্লেমতে ৰাখিছো গেছটো। এতিয়া মই আৰু এটা চিটি আহিলে কুকাৰটো অফ কৰি দিম। প্ৰায় 6টা চিটি আহি গ'ল, 7 নম্বৰ চিটিটো তেতিয়া অফ কৰি দিম মই। এয়া লাষ্টৰ চিটিটো আহি গ'ল। এতিয়া কুকাৰটো অফ কৰি দিলো আৰু প্ৰেছাৰ মই নিজে ৰিলিজ হ'ব দিম। কুকাৰটো ছাইডত ৰাখি দিম। এতিয়া মই কুকাৰটো চেক কৰি চাম প্ৰেছাৰ ৰিলিজ হ'ল নাই। এয়া কুকাৰৰ প্ৰেছাৰ ৰিলিজ হৈ গ'ল। এতিয়া ঢাকনিখন খুলি চাম মই। এয়া চাওক, এইখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া এইখিনি মই বেলেগ বাচনলৈ কাঢ়ি লওঁ। এতিয়া মই গেছত এই কেৰাহীখন পাতি লৈছো। এতিয়াহে খাৰখিনি ৰন্ধাৰ আচল প্ৰচেছটো ষ্টাৰ্ট হ'ব। গেছটো জ্বলাই কেৰাহীখন গৰম হ'ব দিম। কেৰাহীখন এয়া গৰম হৈ গৈছে। এতিয়া মই কেৰাহীত জোখমতে তেল এড কৰিম। বহুত বেছি তেল নালাগে। ইমানখিনি তেলে মই দিছো। এতিয়া তেলখিনি গৰম হ'ব দিম। এয়া তেলখিনি গৰম হৈছে আৰু অকণমান সময় অকণমান ধোঁৱাটো উঠক। হৈ গ'ল। এতিয়া মই গেছটো একেবাৰে ল' ফ্লেম কৰি দিছো। এতিয়া মই ইয়াত 2টামান মিঠি গুটি এড কৰি দিম, জাষ্ট গোন্ধটোৰ কাৰণে।
আৰু এতিয়া ইয়াত মই যিখিনি নহৰু গোটাকে থৈছিলোঁ সেইখিনি আৰু শুকান জলকীয়া কেইটা টুকুৰা কৰি মই এড কৰি দিছোঁ। লগতে এতিয়া কাটি লোৱা নহৰুখিনিও মই এড কৰি দিম। নহৰুখিনি অকণমান ৰঙচুৱা হ'বলৈ দিম। এয়া মোৰ নহৰুখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া মই ইয়াত যিখিনি প্ৰসাদৰ দাইল মই সিজাই থৈছিলোঁ সেইখিনি এড কৰি দিম। এড কৰি দিলোঁ। এতিয়া অকণমান মই এইখিনি ভাজি লওঁ। এয়া অকণমান সময় মই দাইলখিনি ভাজি ল'লোঁ। এতিয়া ইয়াত মই খাৰণীখিনি এড কৰি দিম। মই খাৰণীখিনি এড কৰি দিলোঁ। এতিয়া এইখিনিৰ লগত একেলগে সিজিব দিম। খাৰখিনি দিয়াৰ পিছত অলপ সময় উতলিবলৈ দিলোঁ। এতিয়া মই ইয়াত আৰু অলপ পানী এড কৰিম। এইখিনি এতিয়া আকৌ উতলিব দিম। এয়া মোৰ খাৰখিনি প্ৰায় ৰেডি হৈছে আৰু। এতিয়া অকণমান হাই ফ্লেম কৰি দিছোঁ। মাজতে মই ল' টু মিডিয়াম কৰি ৰাখিছিলোঁ। এতিয়া মোৰ খাৰখিনি ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। এতিয়া মই খাৰখিনি এই বাতিটোত কাঢ়ি ল'ম। ইমানেই ধুনীয়া হৈছে, গোন্ধটো মানে কলখাৰ দিলে এনেও গোন্ধটো খুব ধুনীয়া হয় খাৰৰ। চ'দা খাৰতকৈ বেছি ভাল লাগে। আমি মানে বেছি ভাল পাওঁ আচলতে কলখাৰৰ বেছি মানে ৰান্ধি আমি বেছি ভাল পাওঁ। ৰান্ধিও ভাল পাওঁ, খায়ো ভাল পাওঁ চ'দা খাৰতকৈ। এয়া মই খাৰখিনি কাঢ়ি ল'লোঁ। ওচৰৰ পৰা চাওকচোন কেনেকুৱা যে ধুনীয়া হৈছে কালাৰটো, আৰু খাবলৈও খুবেই বেছি সোৱাদ লগা হয়। যিসকলে খাৰ খাই ভাল পায় নিশ্চয় ভাল পাব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু মই আশা কৰিম আপোনালোকেও সকলোৱে হয়তো প্ৰসাদৰ খাৰ ঘৰত এনেকৈ ৰান্ধেই, কিন্তু সকলোৰে যিহেতু ৰন্ধাৰ কিছু প্ৰণালীটো বেলেগ ধৰণৰ হয়, সেইবাবে মোৰ পদ্ধতিৰে এবাৰ মোৰ ৰেচিপিৰে খাৰ ৰান্ধি খাই চাব বুলি মই আশা কৰিছোঁ। তেনেহ'লে আজিলৈ আহোঁ। বাই বাই।